তৰাজন পৰকীয় প্ৰেম কাণ্ডৰ নতুন মূৰ প্ৰকৃততে সেই নিশা কি ঘটিছিল কাৰ ষড়যন্ত্ৰৰ শিকাৰ হৈছিল হিফজুৰ ৰহমান যোৱা 31 অক্টোবৰৰ নিশা পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা বুলি এগৰাকী মহিলাৰ ঘৰত হিফজুল ৰহমান নামৰ যুৱকক হাতে ভৰিয়ে ৰছী বান্ধি মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছিল জানিব পৰা মতে টকাৰ লেনদেন সংক্ৰান্তত অহা যুৱকজনক ৰাস্তাৰ পৰা ধৰি নি হাত ভৰি বান্ধি মাৰপিট কৰি অবৈধ সম্পৰ্কৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল মহিলাগৰাকীৰ স্বামী তথা পৰিয়ালে এই অভিযোগ আনিছে ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মাৰপিট কৰা মিছা অপবাদ দি ভিডিঅ' বনোৱা আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল কৰা ব্যক্তিসকলৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে মহিলাগৰাকীৰ লগত হিফজুৰ ৰহমান নামৰ যুৱকজনৰ কোনো অবৈধ সম্পৰ্ক নাছিল বুলি জানিব দিয়ে মহিলাগৰাকীৰ মতে এয়া স্বামীৰ পৰিয়ালৰ পূৰ্বৰ পৰিকল্পিত ষড়যন্ত্ৰ মহিলাগৰাকীক স্বামীৰ পৰিয়ালে আগতেই ষড়যন্ত্ৰ কৰি খেদিব বিচাৰিছিল মহিলাগৰাকীৰ ভাষ্যমতে গাঁৱৰ যুৱক হিফজুৰ ৰহমানে মহিলাগৰাকীৰ স্বামীক ধাৰে দিয়া টকা নিবলৈ ৰাস্তাৰ পৰা মাত দিছিল তাৰ পাছত মহিলাগৰাকী বাহিৰলৈ ওলাই আহোঁতে হিফজুৰ ৰহমানক মাৰপিট কৰি অচেতন অৱস্থাত ৰাস্তাত পেলাই দিয়ে তাৰ পাছতেই মাৰপিটৰ ঘটনাৰ পৰা ৰক্ষা পাবলৈ অবৈধ প্ৰেম কাহিনীৰ ষড়যন্ত্ৰ আছে মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে মহিলাগৰাকীৰ লগত হিফজুৰ ৰহমানৰ অবৈধ সম্পৰ্ক আছে বুলি মহিলাগৰাকীকো মাৰপিট কৰি দুয়োকে হাত ভৰি বান্ধি অৰ্ধ উলংগ অৱস্থাত ভিডিঅ' বনাই অবৈধ সম্পৰ্ক আছে বুলি অপপ্ৰচাৰ কৰে অৱশ্যে ঘটনাৰ সত্যতা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব মই ইলিনা বেগম 11 বছৰ ধৰি পূব আমলাগন্দা গৰাজে মোৰ বিয়া হৈছিল আবুল হুছেইনৰ লগত মোৰ স্বামী কৰ্মস্থান ভৱতে কেৰালা থাকে যাও এই হিফজুৰ ৰহমানৰ পৰা টকা লেনদেন কৰিছিল কিমান টকা 15000 টকা লেনদেন কৰিছিল কিন্তু 5000 টকা লেনদেন হৈ গ'ল আৰু 10000 টকা বাকি আছিল তো 1 তাৰিখে টকাটো দিয়া কথা আছিল তো যোৱা 31 তাৰিখে ৰাতি 8:30টাত ৰাস্তাত থিয় হৈ পেলাই মোৰ হাজবেণ্ডৰ নাম ধৰি মাত দিয়াৰ কাৰণে মই ঘৰৰ পৰা ওলাই গৈছিলোঁ বাহিৰলৈ তেনে সি সুধিছে টকা পইচা কিবা কি দিব নেকি মই কৈছোঁ মই গম পোৱা নাই ফোন এটা মাৰিলে গম পাম তেনে সেই সময়তে মোৰ হাজবেণ্ডৰ ভাই ককাই 500 গোটেইকেইটা আহি পেলাই তেওঁক ৰাস্তাতে মাৰপিট বাহিৰে ৰডেৰে মাৰপিট কৰি মোকো লগতে মাৰপিট কৰি যেতিয়া মাৰপিট কৰি তেওঁ একদম সময় কিমান আছিলে সময় আছিল ৰাতি 8:30টা যতে তেওঁৰ একদম বেয়া অৱস্থা মাৰোতে তাৰপিছত সেই ঘটনাটো অন্য ৰূপ দিবৰ কাৰণে তেওঁক টানি চুচৰাই মোৰ ঘৰলৈ লৈ যায় মোৰ ঘৰত লৈ যাওঁতে মই সিহঁতৰ পাছতে কবিতে মোকো মাৰপিট কৰি মোৰ কাপোৰখানি ফালি মেলি তেওঁৰ লগত মোক বান্ধি দিয়ে সেই নূৰ হুছেইনে বান্ধি পেলাই তেনেকুৱা মোৰ লগত তেওঁ বেয়া কৰ্ম হৈছে বুলি এটা ভিডিঅ' বনাই পেলাই মিছা অপবাদ দিছে মিছা কৰি পেলাই ভিডিঅ'টো ভাইৰেল কৰি দিছে কিন্তু ঘটনাটো একদমেই বেয়া মিছা তেনেকুৱা কোনো সম্পৰ্ক আমাৰ হোৱা নাছিলে লগতে টকাৰ পুৰণা জিদকেইটা মিটাবৰ কাৰণে মোৰ লগত হৈ কৰি দিছে যেনেকৈ মোৰ হাজবেণ্ডৰ ভাই ককাই হাজবেণ্ডে মোক ইয়াৰ পৰা খেদিবৰ কাৰণে বহুত চেষ্টা কৰিছে 5-6 বাৰ মই কেছো কৰিছোঁ সিহঁতৰ গৰাজান কেইবাৰো এজাহাৰ দিছোঁ 3 মাহ মই আগৰ 3 মাহ মোৰ বাপেৰ ঘৰত আছিলোঁ তেনেকৈ সিহঁতে এগ্ৰিমেণ্ট কৰি মোক আনিছে সেনেকৈ এতিয়া তেনেকৈ খেদিব নোৱাৰি পেলাই এতিয়া এইটো এটা সিহঁতে মোক ভিডিঅ' বনাই দিছে যাতে এনেকুৱা এটা ৰেকৰ্ড কৰি দিছোঁ মোৰো ৰেকৰ্ড বেয়া সিহঁতে মোক নেৰাখে বুলি এনেকৈ তাৰ লগত মোৰ এনেকুৱা ভিডিঅ'টো বনাই দিছে এতিয়া যেটো মই গৰাজন চকীত দিছোঁ এটা এজাহাৰ যাতে মোৰ মান সন্মান এনেই চব চেছ আৰু আজিও এটা নগাঁও আৰক্ষীত মই তাত কৰিম যিহেতু মোৰ ভিডিঅ'টো ভাইৰেল কৰি আছে সিহঁতৰ বিৰুদ্ধে মই এটা যিকোনো এটা আইন ল'ম এই বিষয়ে আপুনি আৰক্ষী থানাক জনাইছিলে কথাটো আৰক্ষী থানাত মই জনাইছোঁ তেওঁলোকৰ বিৰুদ্ধে আপোনালোকৰ তেনেকুৱা অবৈধ সম্পৰ্ক আছিল নেকি নাই তেনেকুৱা কোনো সম্পৰ্ক নাছিলে মোৰ স্বামীৰ লগত টকা পইচা ল'বলৈ লেনদেন আছিলে আপোনাৰ বিৰুদ্ধে মিছা অপবাদ দিছে মিছা অপবাদ দিছে মোৰ লগত তাৰ লগত মোৰ তেনেকুৱা কোনো সম্পৰ্ক নাছিলে আৰু যিসকলে ভিডিঅ' বনাইছে সেইসকলে আপোনাক একো সোধা নাছিলে নেকি নাই মোৰ কোনো কথা বাৰ্তা সোধাও নাই সিহঁতে নিজৰ মৰ্জিৰে মাৰপিট কৰি বান্ধি লৈ পেলাই ভিডিঅ' বনাই দিছে মোক একো কথা সোধা নাই যে কোনে আহিছে কিয় আহিছিলে কি কথা একো সোধা নাই মোৰ লগত মোৰ মন্তব্যৰ বিৰুদ্ধে মোৰ ভিডিঅ' বনাই পেলাই ভাইৰেল কৰি দিছে সিহঁতে আপোনাৰ মান সন্মান লাভ কৰিছে তেতিয়া আপুনি আইনৰ সহায় লৈছে কেছ কৰিছে মই কেছ কৰিছোঁ এতিয়া মোৰ আইনৰ সহায় বিচাৰি আছোঁ এতিয়া মোৰ মান সন্মান যিটো গুচি গ'ল সিহঁতৰ বিৰুদ্ধে যিসকলে ভিডিঅ'টো ভাইৰেল কৰিছে সিহঁতৰ বিৰুদ্ধে কেছ কৰিছে নেকি কৰিছোঁ মই গোটেইকেইটাৰ ভিতৰত মই কেছ কৰিছোঁ
এতিয়া আপুনি আৰু কিবা কি দাবী জনাব এতিয়া আৰু কিবা মোৰ এইটো দাবী যিকেইটা মোক এনেকুৱা মিছা বদনাম দিছে যেনেকৈ মোক ভাইৰেল কৰি দিছে সিহঁতক সোনকালে এৰেষ্ট কৰি মোৰ এইটো এটা কিবা এটা হেৰি কৰি দিওঁ ন্যায় পাব লাগে যিটো সমাজত মই মুখ দেখাব পাৰোঁ জুৰিয়াৰ পৰা বাবু ফাৰহাট নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।